নমস্কাৰ, মই ৰোহিত চৌধুৰী স্বাগতম জনাইছো আন এক নতুন ভিডিঅ'লৈ। আজি আমাৰ গ্ল'বেলাইজেশ্যন চেপ্টাৰটোৰ লাষ্ট ভিডিঅ', অৰ্থাৎ আজি হ'ব গৈ আছে চেপ্টাৰ 2 শেষ হ'ব আৰু লগতে আমাৰ গোটেই কিতাপখনো আজি শেষ হ'ব। আমি আজি চাম গ্ল'বেলাইজেশ্যনৰ শেষৰটো পাৰ্ট, যিটো হৈছে ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যন আৰু যিটো আমাৰ ইণ্ডিয়ান ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যন। লাষ্ট ভিডিঅ'টোত আমি কথা পাতিছিলো যে কালচাৰেল কনচিকুৱেঞ্চেছটো, আৰু এই কালচাৰেল কনচিকুৱেঞ্চেছৰ লগত কিন্তু এইটো বহুতে বেছি ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যনটো বহুত বেছি জড়িত। জড়িত কেনেকা? আজি আমি দেখা পাওঁ বহুতে বহুত কথা কয় যে এইটো বস্তু কৰিব নালাগিছে, মানুহে ৱেষ্টাৰ্ণ এই বস্তুটো ল'ব নালাগে, মানুহে এইটো সংস্কৃতি ল'ব নালাগে, বহুতে এইটো ধৰণৰ মন্তব্য দিয়ে। যেনেকা আজিকালি মই লাষ্ট ভিডিঅ'টোত এক্সাম্পল দিছিলো যে আমাৰ বিয়া বাৰু আজিকালি কিবা কিবি সোমাই গৈছে, নতুন নতুন ট্ৰেডিশ্যন, নতুন নতুন কালচাৰ সোমাই গৈ আছে। বহুত মানুহে এই বস্তুটো ভাল নাপায়, কিয় ভাবে নিজৰ জাতিটোৰ প্ৰতি, নিজৰ যিটো সংস্কৃতিটোৰ প্ৰতি তেওঁলোকে ভাবে থ্ৰেট। থ্ৰেট মানে কেনেকুৱা? এক ধৰণৰ ধৰা সংকট, কাৰণ বেলেগ ধৰণৰ আজি সংস্কৃতি আজি আমাৰ মাজত আহি নিজৰ আজি আমাৰ যিটো বৰ্তমানৰ আমাৰ সংস্কৃতিটোৰ ওপৰত আহি দমন কৰিব পাৰে। আৰু বহুতে এইটো বস্তুৰ ওপৰত ফিয়াৰ কৰে, অৰ্থাৎ ভয়টোৰ ওপৰত কৰে। হয়তো পৃথিৱীৰ পিছলৈকে এনেকুৱা বহুত জাতি হয়তো নোহোৱা হৈ যাব। আজি যদি এটা কথা কওঁ, মই যদি আজি এটা কথা কওঁ, আজি আমি অসমীয়া কওঁ কথাই, মই আজি অসমীয়া কথা কৈ আছো, কিন্তু কালিলৈকে যদি সকলো অসমীয়া মানুহে যদি হিন্দী আৰু ইংৰাজী এইবোৰ যদি বেছি ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়াহ'লে আমাৰ ভাষাটো অটমেটিকেলি আমাৰ ভাষাটো নোহোৱা হৈ যাব। পৃথিৱীত এনেকুৱা বহুত ভাষা যিটো ভাষা নোহোৱা হৈ যাব। কিয় কাৰণে? কাৰণ বেলেগ ট্ৰেডিশ্যন, বেলেগ কালচাৰে তেওঁলোকে এডপ্ট কৰি ল'ল। আৰু আমি অসমীয়া ভাষা, এতিয়া মই অসমীয়া ভাষাৰ এক্সাম্পল দিছো, অসমীয়া ভাষা কোনে কব? আমিয়ে কওঁ, বেলেগে কোনো নকয়। চ' দেটছ ৱাই যিটো কথা কোৱা যায় আমাৰ যে অসমীয়া ভাষা আমি নকলে কোনে কব? বেলেগে কোনো এজন ইউপিৰ মানুহে অসমীয়া কথা কব নাহে। চ' অসমীয়াৰ ভাষাটো আগুৱাই নিয়া দায়িত্ব আমাৰ। চ' দেটছ ৱাই যদি আজি আমি বেলেগ আজি বুলি আমি হিন্দী কৈ আছো, অসমৰ গোটেই মানুহ বোলে হিন্দী কৈ আছে, কালিলৈকে চব কিতাপ পত্ৰ চব অসমীয়াত ধৰা নহৈ পেলাই হিন্দীত আহিল, চব ইংৰাজী বা হিন্দী এইবোৰ চলি আছে, তেতিয়াহ'লেতো আৰু আমাৰ অসমীয়া ভাষাটো লগে লগে তেতিয়া ডেষ্ট্ৰয় হৈ যোৱাৰ দৰে। ঠিক তেনেকে এতিয়া বহুতে এইটো বস্তু ফিয়াৰ কৰে। বহুত মানুহে কয় আজি সেইখিনি বস্তুৱে দিয়া আছে ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যন। ৰেজিষ্টেন্সটো আহিছে ক'ৰ পৰা, কিয় মানুহে ৰেজিষ্ট কৰি আছে, সেই বস্তুটোৰ বিষয়ে আজি আমি চাম। তো তাৰপিছত এতিয়া আমি চাওঁ, আমি আৰ্গুমেন্ট পাওঁ পলিটিকেল লেফ্টৰ পৰা আৰু পলিটিকেল ৰাইটৰ পৰা। লেফ্ট ৰাইটৰ কনচেপ্টটো মই ভাবো এতিয়ালৈকে চাগে গম পোৱা হৈ গৈছা। লেফ্ট অৰ্থাৎ এনেকুৱা মানুহ, অৰ্থাৎ যিবিলাক মানুহ কয় না এইবোৰ লেফটিষ্ট মানুহ। লেফটিষ্ট মানুহ বোলে এনেকুৱা কয় যে দুখীয়া বা দৰিদ্ৰ লোকৰ প্ৰতি দৰদী, মানে যিটো দৰণীয়, তেওঁলোকে বেছি দৰদী মানুহ। তেওঁলোকে বিচাৰে যে আমাৰ সকলো বস্তুতে গভৰ্ণমেন্টৰ অৰ্থাৎ চৰকাৰৰ হস্তক্ষেপ থাকক, যাতে আমাৰ ইকুৱেলিটি আৰু সমাজত ন্যায়, যিটো ছচিয়েল জাষ্টিচ এষ্টাব্লিছ হওক। আৰু কেপিটেলিষ্ট যিবিলাক আছে ৰাইটবোৰ আচলতে বিচাৰে ট্ৰেডিচনেল, তেওঁলোকৰ হেৰিটো হৈছে ট্ৰেডিচনেল। আৰু কেপিটেলিষ্ট ৰেজিমটোক অলপমান চাপৰ্ট কৰা দেখা যায় বৰ্তমান। আৰু তেওঁলোকৰ বস্তু দিছে ট্ৰেডিচনেল, অৰ্থাৎ কোনো বস্তু চেঞ্জ হ'ব নিবিচাৰে। চেঞ্জ আগৰ যেনেকুৱা আছিল সেনেকুৱাই থাকিব বিচাৰে। কিন্তু যিবোৰ আমাৰ লিবাৰেল মানুহবোৰক কয়, লিবাৰেল মানুহবোৰে চেঞ্জ বিচাৰে তেওঁলোকে। আৰু আজিকালি চাগে লেফ্ট ৰাইটৰ কনচেপ্টটো অলপ বেছিহে জেনেৰেট হৈছে যেন লাগিছে। ঠিক আছে বাৰু, এতিয়া চাওঁ। চ' পলিটিকেল লেফ্ট বিলাকে, মই এতিয়া হাইলাইটাৰ দি দিম, ঠিক আছে, যে পলিটিকেল লেফ্ট বিলাকে কি হেৰি কৰে যে যিবিলাকে কেপিটেলিজম যিবিলাকে আমাৰ লেফ্ট, যিবোৰ মানুহে লেফ্ট লিনিয়াৰ পিপল বুলি কয়, চ' তেওঁলোকে কয় যে এই গ্ল'বেলাইজেশ্যনে গ্ল'বেল কেপিটেলিজমক বেছি ছাপোৰ্ট কৰে। অৰ্থাৎ ধনী মানুহে ধনী হৈ গৈ আছে আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে। আৰু যিটো কথা কিন্তু একদম সঁচা কথা, ডাঙৰ কথা নহয় এইটো। আজি তুমি চোৱা, আজিকালি যিবিলাক AI আহিছে, AIৰ যুগ আহিছে বুলি কয়। চ' AIৰ যুগ অহাৰ কাৰণে কি হৈছে, বহুত মানুহে ভয় খাই যে AI হয়তো বহুত মানুহৰ চাকৰি খাই দিব, বহুত মানুহৰ জব খাই দিব, বহুত মানুহৰ নিবনুৱা সৃষ্টি কৰিব, কাৰণ AIৰ ব্ৰেইন বেছি। সেইটোৱে বস্তু। এতিয়া আজি বাহিৰা দেশৰ পৰা কিবা যদি নতুন প্ৰডাক্ট আহে, মই কথা এক্সাম্পল দিছো, মই কিহৰ প্ৰডাক্ট লওঁ, ধৰা আমাৰ ইণ্ডিয়ান কোম্পানী এটাৰ কথা কওঁ, ইণ্ডিয়ান কোম্পানী, সেই কোম্পানীটো বিস্কুট বনাই আছে। বিস্কুটৰ দাম ধৰা 50 টকা।
50 টকা এক পেকেট বিস্কুট তেওঁলোকে প্ৰডিউচ কৰে। কালিলৈকে এটা বাহিৰা মানে গ্লবেলাইজেশ্যনৰ কাৰণে কোনোবা এটা বাহিৰা কোম্পানী আহি গ'ল। তেওঁ কি কৰিলে, সেই ইণ্ডিয়াৰ যিজন কোম্পানীয়ে যিখন কোম্পানী বিস্কুট বনাইছে তাতকৈও ভাল বা উন্নত মানদণ্ডৰ বিস্কুট এটা তাতকৈ কম দামত আনি পেলাই ইনভেষ্ট কৰি বিক্ৰী কৰা আৰম্ভ কৰি দিছে। চ' লগে লগে আমি কি দেখা পাওঁ, আমাৰ যিটো ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিটো ডাউন হ'ল নে নাই? অবভিয়াছলি ডাউন হ'ল। এইটো মানুহে কি কৰে, কি বুলি কওঁ, বহুত মানুহে এইটো বস্তুক ৰেজিষ্ট কৰা দেখা যায়। এই কাৰণে ৰেজিষ্ট কৰে যে কালিলৈকে আমাৰ ডমেষ্টিক ইণ্ডাষ্ট্ৰি ক'ত থাকিব, চৰি, ডমেষ্টিক ইণ্ডাষ্ট্ৰি কালিলৈকে আমাৰ অৱস্থা কি থাকিব? কালি আমাৰ সেই যে বিস্কুট বনোৱা কোম্পানীটো তেওঁৰতো কোনো বস্তু নল'বই, তেওঁৰতো বস্তুৱে নিকিনিব। সেই বাহিৰা কোম্পানী সেইটো বস্তুক লৈ বহুতে আজি হেৰি কৰে, যেনেকে ইয়াতে শ্বপিং মলৰ ধৰা ইয়াতে এইবিলাক যে মেকডনাল্ডছ কিবা এই পেপচি, এইবিলাক কিহৰ বাহিৰা কোম্পানীহে। হয়তো ইণ্ডিয়াত প্ৰথমতে জুচ বনোৱা কোম্পানী বেলেগ আছিল, পেপচি অহাৰ লগে লগে মানুহৰ পেপচিৰ ডিমাণ্ড বাঢ়ে নে নাই? এতিয়া পেপচি কোকা কোলা বিলাক কমন বস্তু। আৰু এইবিলাক মেকডনাল্ডছ, ফ্ৰেঞ্চ ফ্ৰাইজটো কি সাধৰ? মইতো আলু ভাজিৰ বাহিৰে মইতো একো নকওঁ। এইটো আমাৰ ঘৰতো আলু ভাজি বনাই, কিন্তু এইটো ধৰা ফ্ৰেঞ্চ ফ্ৰাইজ কি হয়তো আমাৰ ইণ্ডিয়ান কোম্পানী হয়তো এইবিলাক ফ্ৰেঞ্চ ফ্ৰাইজ মই নাভাবো এইবিলাক আছিল চীজ বাৰ্গাৰ। এই চীজ বাৰ্গাৰ কৰ বস্তু? এইবিলাক বাহিৰৰ বস্তুহে। আমাৰ ইণ্ডিয়াত আহি পেলাই ইণ্ডিয়াৰ যিবিলাক থলুৱা খাদ্য তেওঁলোকক দমন কৰি আছে এইবোৰ বস্তুৱে। কিন্তু আজিকালি ৰাস্তাত দেখা পাবা এইবোৰ নহলে নচলে। বিশেষকে আমাৰ ষ্টুডেন্টবোৰৰ মাজতে এইবোৰ বেছি খাই টেষ্টি। আৰে ভগৱান, টেষ্টিটো লাগে, কিন্তু এইবিলাক বেমাৰৰ বাহাও। কি ক'ম আৰু, নকওঁ দিয়া আৰু বেছি। ঠিক আছে, আকৌ পলিটিকেল লেফ্টৰ আমি আৰ্গুমেণ্ট চালো। পলিটিকেল ৰাইটে কি কৰে জানানে? পলিটিকেল ৰাইটে কালচাৰেল, পলিটিকেল আৰু ইকনমিক এই তিনিটা এফেক্ট তেওঁলোকে হেৰি কৰে। পলিটিকেল চেন্সত যদি কয়, তেওঁলোকে ভয় কৰে যাতে ষ্টেটৰ কেপাচিটি তেওঁলোকে নোহোৱা কৰিব এই গ্লবেলাইজেশ্যনে। আমি আগতেই পঢ়িছো একদম ফাৰ্ষ্ট ভিডিঅ আই থিংক ন পলিটিকেল কনচিকুৱেঞ্চেছত, যে ষ্টেট কেপাচিটি ৰিডিউচ কৰিব পাৰে এই গ্লবেলাইজেশ্যনে। অৰ্থাৎ যিবোৰ ষ্টেটে ৱেলফেয়াৰ ষ্টেট হিচাপে কাম কৰি আছিল, ৱেলফেয়াৰ ষ্টেট হৈছে ক'ব গ'লে এই যে জব অপৰচুনিটি দিছিল, আনএমপ্লয়মেণ্ট ৰোধ কৰিবলৈ যিবিলাক স্কিম আনিছিল, স্কিম বিলাক নিদিব। আৰু ইকনমিকেলি কয় যে সেলফ সাস্টেইনছ, ৰিটাৰ্ণ টু সেলফ ৰিলায়েন্সটো তেওঁলোকে আনিব নোৱাৰিব, প্ৰটেকশ্যনিজম এইবোৰ ধৰণৰ বস্তুৰ লগত। আজি যিকোনো কাণ্ট্ৰি যদি কথা কয়, তেওঁলোকে টেৰিফ পলিচি লগাই দিব, আমাৰ ইয়াতে কেনেকৈ কৰি আমি তেওঁলোকক বিক্ৰী কৰিব পাৰিম এই গ্লবেলাইজেশ্যনৰ ওপৰত। কালচাৰেলিটো ভয় খায়ে আজিকালি। ধৰা চব বস্তু ৱেষ্টাৰ্ণ কালচাৰ। আজিকালি এটা সঁচা কথা কওঁ নে, ইণ্ডিয়াত বাদ দিয়া, ইণ্ডিয়াততো বাহিৰত অসমতে যদি চাওঁ বহুত ৱেষ্টাৰ্ণ কালচাৰ ভৰি গৈছে। ৱেষ্টাৰ্ণ কালচাৰ, অসমীয়া বিয়াত আনকি আজিকালি ৱেষ্টাৰ্ণ কালচাৰ, সকলো ধৰণৰ পশ্চিমীয়া। ত মই আৰু কি ক'ম আৰু। চ' এইটোতো সকলো মানুহে ভয় কৰে যে আজি হয়তো আমি আৰু সেই থলুৱা বিয়াক হয়তো আজি দেখিবলৈ নাপাম। সেইদিনাখন কৈছিলে কোনোবা আচল সভাপতিজনে যে অসমীয়া বিয়া 4 দিনীয়া কেতিয়াও সংগীত মেহেন্দি এইবোৰতো বস্তু নাছিল, এইবোৰ ক'ৰ পৰা আহিল? এইবোৰ বাৰু সংগীত মেহেন্দি বাৰু সেইটো বস্তু পশ্চিমীয়া, আমাৰ ভাৰতৰ, কিন্তু ভাৰতৰ আমি বেলেগ সংস্কৃতিৰ পৰা লৈ আছো। সেইটো থ্ৰেড হিচাপে তেওঁলোকে ভাবে। এতিয়া আমি ৱৰ্ল্ডত কিছুমান এন্টি গ্লবেলাইজেশ্যন মুভমেন্ট দেখা পাওঁ, যিবিলাকে তেওঁলোকে আইডিয়াটোকো তাৰমানে অপ'জ কৰা নহয়, বাট এটা লিখিছে যেনেকুৱা মেনি এন্টি গ্লবেলাইজেশ্যন মুভমেন্টছ আৰ নট অপ'জ টু দ্য আইডিয়া অফ গ্লবেলাইজেশ্যন পাৰ se, as much as they are opposed to a specific program of globalization which they see as a form of imperialism. অৰ্থাৎ বস্তুটো এনেকুৱা কৈছে যে এক ধৰণৰ ইম্পেৰিয়েলিজম মানে কি এতিয়া জানানে? ধৰা আমাৰ যেতিয়া ব্ৰিটিছে আমাৰ ভাৰতত যেতিয়া দখল কৰি আছিল, সেইটো আছিল এটা ইম্পেৰিয়েল পাৱাৰ, কাৰণ এটা শাসন যন্ত্ৰটো বেলেগৰ পৰা চলি আছে। অৰ্থাৎ এক ধৰণৰ অধীনত পৰা যিবোৰ বস্তু গ্লবেলাইজেশ্যনৰ অধীনত কৰিব বিচাৰে, সেইবোৰ ধৰণৰ বস্তুক অপ'জ কৰে এন্টি গ্লবেলাইজেশ্যন মুভমেন্টছবোৰে। এতিয়া 1999ত আজি কাহে উঠি আছে, কাৰণ ৰিচেন্টলি গা বেয়া হৈ উঠিল। তোমালোকে বেয়া নাপাবা, অলপমান কাহ উঠি থাকিব। চ' 1999ত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মিনিষ্ট্ৰিয়েল মিটিং যেতিয়া হৈছিল, তাতে এটা কথা কোৱা হৈছিল, তেওঁলোকে তাতে প্ৰটেষ্ট কৰিছিল আমাৰ কিহক লৈ, ইকনমিকেলি পাৱাৰফুল ষ্টেটৰ
ইকনমিকেলি পাৱাৰফুল ষ্টেটবোৰে নিজৰ ভিছা পলিচি এইবোৰ ধৰণৰ ট্ৰেডিং প্ৰেক্টিচেছবোৰ তেওঁলোকে কৰে আৰু যাৰ বাবে ডেভেলপিং কাণ্ট্ৰিজ ধৰক ইণ্ডিয়াৰ দৰে কাণ্ট্ৰিজবোৰ মানে গ্ৰ' কৰিব নোৱাৰে ডেভেলপিং কাণ্ট্ৰিজ ইণ্টাৰেষ্টবোৰ তেওঁলোকে হেম্পাৰ কৰে সেইকাৰণে এইটো কথা কোৱা হৈছে যে তেওঁলোকে সেইটোৰো 1992 মনত ৰাখিবা চনটো MCQ আহিব পাৰে চ' ৱৰ্ল্ড ছ'চিয়েল ফৰাম এইটোৱে অন্য এটা গ্ল'বেল প্লেটফৰ্ম হয় সেইটোৱে কি কৰে আমাৰ ৱাইড কোৱালিশ্যন কম্প'জ অফ হিউমেন ৰাইটছ এক্টিভিষ্ট কোন কোন আছে এই মানুহ হিউমেন ৰাইটছ এক্টিভিষ্ট ইউথ ওমেন এক্টিভিষ্ট অপ'জ টু নিঅ' লিবাৰেল গ্ল'বেলাইজেশ্যন অৰ্থাৎ গ্ল'বেলাইজেশ্যন যিটো বাঢ়ি অহা যিটো তেওঁলোকৰ প্ৰৱণতা বা সকলো ধৰণৰ যিটো চেঞ্জ আনাৰ যিটো হেৰি সেইটোক তেওঁলোকে অপ'জ কৰে আৰু MCQ পাৰ্চপেক্টিভত চাব গ'লে সেইটো চাবা যে ফাৰ্ষ্ট WSF মিটিং কৰিছিল ব্ৰাজিলত 2001ত পৰ্ট এলগ্ৰেড আৰু ফ'ৰ্থ মিটিংটো হৈছে মুম্বাইত সেইটো আৰু লেটেষ্ট যিটো 2018 সেইটো হৈছে আমাৰ ব্ৰাজিলত চ' তাৰপিছত এতিয়া ইণ্ডিয়াৰ ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যন ইণ্ডিয়াৰ ৰেজিষ্টেন্স টু গ্ল'বেলাইজেশ্যন বুলি ক'লে এইটোতো আটাইতকৈ কি কথা বুলি কওঁ দেখি শুনা কথা সকলোৱে অপ'জ কৰি থাকে What has been India's experience? Social movements play an important role in helping people make sense of the world around them and finding ways to deal with the matters that trouble them. Resistance to globalization in India has come from different quarters. Left wing যিবিলাক political parties তেওঁলোকে কথাটো কয় যে economic liberalization voice through political parties as well as through forums like Indian Social Forum. তেওঁলোকে কয় যে এইবোৰ ধৰণৰ যিবিলাক ইকনমিক তেওঁলোকক ইণ্ডিয়াই মাত মাতা দৰকাৰ আৰু ফৰাম গঠন কৰি ইণ্ডিয়াৰ যিবিলাক ইণ্ডিয়ান ছ'চিয়েল ফৰামছ এই ধৰণৰ ফৰামছবোৰে আমাৰ যিটো ইকনমিক যিবিলাক লিবাৰেলাইজেশ্যন বাঢ়ি অহা বেলেগ কাণ্ট্ৰিৰ ওপৰত ট্ৰেড কৰি দিব কিন্তু এই কাণ্ট্ৰিজনে ডেভেলপিং কাণ্ট্ৰিজনে তাৰ ওপৰত ট্ৰেড কৰা নোৱাৰে সেই ধৰণৰ প্ৰটেষ্ট হ'ব লাগে বুলি কয় আৰু পলিটিকেল ৰাইট বিলাকেতো কয় যে আমাৰ মই আগতে কৈছো পলিটিকেল ৰাইট বিলাকৰ মেইন কনচেপ্ট হৈছে যে তেওঁলোকৰ চেঞ্জ বিচাৰা ফৰ্মটো এনেকুৱা হয় যে চৰি চেঞ্জ নিবিচাৰে তেওঁলোকে ট্ৰেডিচনেল হ'ব বিচাৰে চ' আমাৰ যিবিলাক এই টিভি কাৰ্টুন যিবিলাক আমাৰ যিবিলাক কালচাৰেল বস্তুবিলাক তেওঁলোক কালচাৰেল বস্তুবিলাকত কেতিয়াও আমাৰ ফৰেন বা পশ্চিমীয়া বস্তু আহিবই নালাগে এনেকা ৰেঞ্জিং ফ্ৰম availability of foreign TV channels provided by cable day westernization এইবিলাক আৰু গাৰ্লছ ষ্টুডেণ্টছ বিলাকে যিবিলাকে ইউনিফৰ্ম পিন্ধে চেলিব্ৰেশ্যন অফ ভেলেণ্টাইন্স এইবোৰ ধৰণৰ বস্তু ধৰা তেওঁলোকে নিবিচাৰে কাৰণ ট্ৰেডিচনেল হোৱাটো বিচাৰে আমাৰ ভাৰতীয় সংস্কৃতিত যিটো বস্তু দেখায় আৰু তেওঁলোকে সেইটো বস্তু বিচাৰে অৰ্থাৎ মেইন কথাটো ক'ব গ'লে আজিকালি টিভি কাৰ্টুন বিলাকত যদি চাওঁ ফাৰ্ষ্টত আছিল যেনেকা ছোটা ভীম এইবোৰ ধৰণৰ কাৰ্টুন হৈছে ইণ্ডিয়ান কাৰ্টুন কিন্তু তাতে ধৰা আমাৰ ট্ৰেডিচনেল ৰজা মহাৰাজা এনেকা ছোটা ভীম থাকে তাৰপিছত তাতে তাৰ ওচৰত হেৰি থাকে বান্দৰ এটা থাকে জানাই চাগে কিন্তু তাৰপিছত যেতিয়া গ্ল'বেলাইজেশ্যন আহিল তাৰপিছত নতুন আহিল টম এণ্ড জেৰীৰ পিছত আমাৰ টম এণ্ড জেৰীটো বাৰু বহুত পুৰণাই কি বুলি কয় এইটো ডৰেমন আহিল ডৰেমনটো বহুত ফেমাছ চিনচান আহিল এই ধৰণৰ কাৰ্টুন বিলাক এইবোৰ কাৰ্টুন বৰ্তমান বেছি পপুলাৰ আমি এইবাৰ ছোটা ভীম চোৱাতছে কোনোবা মানুহে চিনচান ডৰেমন আৰু যিবিলাক আৰু বেনটেন এইবোৰ ধৰণৰ বস্তু বেছিকে চায় এই টিভি চেনেল বিলাকত কয় যে ফৰেন টিভি চেনেলছবোৰ বন্ধ কৰিব লাগে এইবিলাক যে কিবা এই ভেলেণ্টাইন্স ডে কিবা প্ৰেমৰ বতৰ কিবা ফাগুন হোৱা তুমি কিবা এইবোৰ ধৰণৰ বস্তু তাৰমানে বন্ধ কৰিব লাগে বুলি কয় ভেলেণ্টাইন্স ডে বুলি একো বস্তু নাই এনেই আৰু মিছামিছিকে ক'ব লাগে আৰু বাছ সেই আৰু ৱেষ্টাৰ্ণাইজেশ্যন গাৰ্লছ বা যিবিলাক বয় ষ্টুডেণ্ট ইয়াতে বাৰু গাৰ্লছৰ কথাটো কৈছে কাৰণ আজিকালি যিবিলাক কোট পেণ্ট যিটো আমাৰ কোট পেণ্ট কিন্তু আমাৰ হেৰি নহয় মই আগতে কৈছো কোট পেণ্ট চাৰ্ট এইবিলাক কিন্তু আমাৰ সংস্কৃতি নহয় এইবোৰ ৱেষ্টাৰ্ণ কালচাৰৰ পৰা কিন্তু আজিকালি মেক্সিমাম স্কুলত এইটো দেখা পাবে চ' এইটো বস্তু পলিটিকেল ৰাইট বুলি কয় চ' এইটোৱে আছিল আজি গোটেই ভিডিঅ'টো ত' আজি এইটোৰ লগে লগে গোটেই চেপ্টাৰ শেষৰ লগতে গোটেই কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্সৰ গোটেই কিতাপখনে শেষ ত' আশা কৰো সকলোৱে বুজি পাইছা আৰু কিতাপখন অতি ধুনীয়া কিতাপ তাতে গ্ল'বেলাইজেশ্যনৰ নহয় এই গোটেই কিতাপখনৰ কথা কৈছো মই ৱৰ্ল্ডৰ কথাবোৰ ইয়াতে বুজাব চেষ্টা কৰিছে আৰু এই লেচনটো একবাৰ ভালকে পঢ়ি চাবা অতি সহজ লেচন এইটো কিন্তু ইমান টান নহয় ক্লাছ 11তছে কিন্তু সহজ পাবা এইটো কথা কৈছো ভালকে মনত ৰাখিবা ফেক্টছবোৰ মনত ৰাখিবা বাকী সকলোৰে শুভেচ্ছা থাকিল বাকী ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এই মূল্যৱান সময়খিনি দিয়াৰ বাবে পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ' লৈ নতুন টপিক লৈ তেতিয়ালৈকে আহিছো আজি বিদায় লৈছো ধন্যবাদ